চহলাতে আহিছিলোঁ। এনেও মাজে মাজে আহি থাকোঁ, আজিও আহিছোঁ। অলপ আজৰি সময় নিৰ্বাচন হৈ গ'ল, খেতিয়কৰ লগত অলপ কথা বতৰা পাতিছোঁ। আৰু এইবাৰ মোৰ ভাল লাগিছে যে যোৱাবাৰ পাৰ কেজি 3 টকা দৰত ইয়াৰ খেতিয়কে ৰঙালাও বিক্ৰী কৰিবলগীয়া হৈছিল, কিন্তু আজি এই পথাৰৰ পৰাই ছিঙি পেলাই 15 টকা দৰত ইয়াৰ পৰা বেপাৰীয়ে তেওঁলোকৰ পৰা খেতিয়কৰ পৰা ৰঙালাও ক্ৰয় কৰিছে, যাৰ বাবে তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে। অত্যন্ত ভাল লাগিছে তেওঁলোকৰ মুখত হাঁহি দেখি। ইয়াৰ পৰা প্ৰায় 120 ট্ৰাক ইতিমধ্যে ৰঙালাও ওলাই গৈছে, মানে 3000 টন গৈছে। সম্ভৱতঃ এইটোতো কেইবা কোটি টকা হ'ব, কেইবা কোটি টকা, আৰু বহুত আছে। ইয়াততো 2000 বিঘা আছে, বাকী আনতো আছে 1500 বিঘা, 500 বিঘা, 4000 বিঘা মান ইয়াত ৰঙালাও খেতি হৈ আছে। ভাল কথা, বৃদ্ধি পাইছে, বহুত বৃদ্ধি পাইছে। আৰু আমাৰ তৰফৰ পৰা মই যিমান পাৰোঁ খেতিয়কসকলৰ লগত লাগি আছিলোঁ, ছাপোৰ্ট দিবলৈ চেষ্টা কৰিছিলোঁ। খুবেই ভাল লাগিছে, গাড়ীবিলাকো লানি লৈ লাগি আছে। খেতিয়কসকলে আহক, মোৰ ঠিক আছে মই গৈ আছোঁ। আহিলোঁ, ভাল লাগিলে। তেওঁলোকৰ মুখত হাঁহি দিছোঁ, মই অত্যন্ত আনন্দিত হৈছোঁ। এইবিলাক চাওক, এইটো এতিয়া প্ৰায় 6 কেজি মান হ'ব। এইটো দাম এতিয়া, এইটো দাম নহয়, এইটো ৱেইট হ'ব 6 কেজি, 12-13 কেজিলৈকে ওলাইছে, বহুত ডাঙৰ। এইটোতো 5 কেজি মান হ'ব, বহুত ভাল। আৰু মিঠা যথেষ্ট, বাহিৰৰ বজাৰলৈকে গৈছে এতিয়া, তেলি বেলেগ বজাৰলৈ গৈ আছে। তেওঁলোকে যদি বাহিৰলৈ পঠাইছে তো এক্সপৰ্ট কৰিবও হয়তো পাৰে। ভাল কথা, এটা প্ৰচেছিং, এটা প্লান এটাৰ কথা আমি পৰিকল্পনা কৰি আছোঁ। চাওঁ, অনাগত দিনত ডেফিনেটলি আমি আমাৰ যিটো কল্পনা, খেতিয়কসকলে যিটো ভাবিছে, সেইটোক আমি নিশ্চয় সাকাৰ দিব পাৰিম। পাৰি, আমি সেইখিনি কথা চিন্তা কৰি আছোঁ। কেইটামান কোল্ড ৰুম নুমলীগড় ৰিফাইনেৰীত গৈ পেলাই আমি বনাইছিলোঁ, যিখিনি বোকাখাতৰ নগৰৰ কাষতে আছে। ইয়াতো দৰকাৰ হ'লে পাৰি, কিন্তু প্ৰচেছিং প্লান এটা কৰিলে মই ভাবোঁ যে ইয়াৰ ফাৰ্মাৰ্ছখিনি বেছি লাভান্বিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।